Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এসআই অৰ্থাৎ যেটো সাব ইন্সপেক্টৰ ৰিটেন এক্সাম হয় তাৰ কাৰণে হেল্প হোৱাকৈ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কোৱেশ্চন বিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচ এসআই এক্সামৰ কাৰণে কিছুমান PDF লাগে, কিছুমান মোস্ট ইম্পৰ্টেন্ট PDF আপোনালোকৰ প্ৰয়োজন হয়, অল সাবজেক্টৰ PDF আপোনালোকে ইয়াতে পাই যাব। যদি আপোনালোকৰ PDF খিনি লাগে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি লৈ ল'ব পাৰিব। 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয়। ইয়াত কন্টাক্ট কৰি আপোনালোকে 199 টকা পেমেন্ট কৰি অল সাবজেক্টৰ PDF খিনি কালেক্ট কৰিব পাৰিব। ঠিক আছে, এতিয়া আমি কোৱেশ্চন খিনিলৈ যাওঁ। ফাৰ্স্ট কোৱেশ্চনটো চাওক কি কৈছে। What is the name of the first history of India written in Sanskrit? সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰতৰ ইতিহাসখনৰ নাম কি আছিল? ওকে, ইয়াতে অপচনবোৰ দিছে, ৰাজতৰংগিনী, ভাৰতৰ ইতিহাস, স্বৰাজ আৰু এটা নহয়। সো ইয়াৰে শুদ্ধতৰ যেটো হ'ব সেইটো হৈছে অপচন এ। ঠিক আছে, অপচন এ ৰাজতৰংগিনী। ওকে, এই ইতিহাসখন লিখিছিল দ্বাদশ শতিকাৰ কাশ্মীৰী ইতিহাসবিদ কলহনে। ওকে, ৰাজতৰংগিনী যদি সুধে কোনে লিখিছিল তো এটো কোন হ'ব? কলহন। ওকে, মনত ৰাখি থব সকলে। নেক্সট কোৱেশ্চনটোলৈ যাওঁ। হু ইজ দ্য অথৰ অফ অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লেখক কোন? ওকে, অৰ্থশাস্ত্ৰ কোনে লিখিছিল সুধিছে। ইয়াতে যেটো শুদ্ধতৰ এটো হৈছে অপচন এ কৌটিল্য। তো তেওঁক বিষ্ণুগুপ্ত নামেৰেও জনা যায়। ঠিক আছে, কৌটিল্যক আৰু কি নামেৰে জনা যায়? বিষ্ণুগুপ্ত। ঠিক আছে, বিষ্ণুগুপ্ত। তেওঁ কোন আছিল? তেওঁ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে আমি সকলো শুনিছো ন। চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰী কবি আছিল। ওকে, নেক্সট কোৱেশ্চনটো চাওঁ। What was the name of the book written by Megasthenes? মেগাস্থেনিছে লিখা কিতাপখনৰ নাম কি আছিল? ঠিক আছে, মেগাস্থেনিছে যিখন কিতাপ লিখিছিল এখন কোনখন হ'ব? ইণ্ডিকা, অৰ্থশাস্ত্ৰ, বিপ্লৱী নে ৰাজতৰংগিনী? তো আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ইণ্ডিকা। ঠিক আছে, এটো মনত ৰাখি থব। ইণ্ডিকাখন কোনে লিখিছিলে? মেগাস্থেনিছে লিখিছিলে। নেক্সট কোৱেশ্চন। দ্য অথৰ অফ দ্য মহাভাৰত ইজ? মহাভাৰত প্ৰণেতা কোন আছিল? ঠিক আছে, মহাভাৰত কোনে লিখিছিল যদি আমাক সোধে, সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপচন বি ব্যাস, অৰ্থাৎ ব্যাসদেৱ বুলি কোৱা হয়। ঠিক আছে, ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল। ইয়াৰ লগতে আমি যদি চাওঁ মনু, তেওঁ কোন আছিল? তেওঁ আছিল মনুস্মৃতি নামৰ গ্ৰন্থখনৰ বাবে পৰিচিত। ঠিক আছে, মনুস্মৃতি যিখন গ্ৰন্থ এখন কোনে লিখিছিল? মনুৱে লিখিছিল। বাকি আমি যদি বাল্মীকি দেৱৰ বিষয়ে চাওঁ, বাল্মীকিয়ে কি ৰচনা কৰিছিল? আমি সকলোৱে জানো ৰামায়ণ ৰচনা কৰিছিল। কালিদাস এজন ফেমাস ৰাইটাৰ আছিল। তেওঁ অভিজ্ঞানম যেটো শকুন্তলম আছিলে, হয় না? অভিজ্ঞানম শকুন্তলম আৰু মেঘদূতৰ দৰে কালজয়ী সাহিত্যৰ বাবে তেওঁ বিখ্যাত হয়, ফেমাস হয়। তো এইবিলাক আমি জনাটো ভাল। ওকে, নেক্সট কোৱেশ্চনটো আমি যদি চাওঁ। হু ৱাজ দ্য লাষ্ট তীৰ্থংকৰ অফ দ্য জৈনিজম? জৈনসকলৰ শেষজন তীৰ্থংকৰ কোন আছিল? ঠিক আছে, শেষজন তীৰ্থংকৰ আমি জৈনসকলৰ যদি আমি চাওঁ 24জন তীৰ্থংকৰ আছিলে। ইয়াৰ ভিতৰত যিজন প্ৰথম তীৰ্থংকৰ তেওঁ আছিল ঋষভদেৱ, হয় নহয়? প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভদেৱ। এতিয়া আমাক সুধিছে যে শেষৰজন কোন আছিল? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপচন বি বৰ্ধমান মহাবীৰ। ঠিক আছে, মহাবীৰ আছিল শেষৰজন তীৰ্থংকৰ আৰু প্ৰথমজন আছিল কোন? প্ৰথমজন আছিল ঋষভদেৱ। নেক্সট কোৱেশ্চনটোলৈ যদি আমি যাওঁ। হু ৰট দ্য হৰ্ষচৰিত? হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ওকে, হৰ্ষচৰিত কোনে ৰচনা কৰিছিল যদি সুধে তো যাব অপচন ডি বাণভট্টই ৰচনা কৰিছিল। তেওঁ হৰ্ষবৰ্ধনৰ দৰবাৰী কবি আছিল। ঠিক আছে, হৰ্ষবৰ্ধনৰ দৰবাৰী কবি আছিল কোন? বাণভট্ট। নেক্সট কোৱেশ্চন। হুৱেৰ ডিড দ্য বুদ্ধ প্ৰিচ ফৰ দ্য ফাৰ্ষ্ট টাইম? বুদ্ধই প্ৰথমৰ বাবে ক'ত ধৰ্ম উপদেশ দিছিল? ঠিক আছে, ধৰ্মৰ উপদেশ ক'ত প্ৰথমতে দিছিল? তো এটো হৈছে অপচন সি সাৰনাথত দিছিল। ওকে, নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ। কালিদাস ৱাজ অফ দ্য টাইম অফ হুইচ ৰুলাৰ? কালিদাস কোনজন শাসকৰ সময়ৰ আছিল? ঠিক আছে, দ্বিতীয় চন্দ্ৰগুপ্ত নে সমুদ্ৰগুপ্ত নে মহান অশোক নে চন্দ্ৰগুপ্ত মৌৰ্য? তো ইয়াৰে যদি আমি কাৰেক্ট আনসাৰটো চাওঁ এটো হৈছে অপচন এ দ্বিতীয় চন্দ্ৰগুপ্ত। ঠিক আছে, নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো। হোৱাট ৱাজ দিল্লী ন'ন বাই ইন এন এনচিয়েণ্ট টাইমছ? প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? ওকে, প্ৰাচীন কালত দিল্লী কি নামেৰে জনা গৈছিল? তো এটো যদি চাওঁ এটো হৈছে অপচন বি ইন্দ্ৰপ্ৰস্থ নামেৰে জনা গৈছিল। নেক্সট কোৱেশ্চন। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শাকা এৰা?
হক যুগৰ প্ৰতিষ্ঠাতা ওকে হক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপচন সি কনিষ্ক ঠিক আছে কনিষ্ক আছিল হক যুগৰ প্ৰতিষ্ঠাতা হক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল আমাৰ কোৱেশ্চন আহিব পাৰে তো এটো মনত ৰাখিব 78 ঠিক আছে 78 খ্ৰীষ্টাব্দৰ পৰা আমি 78 খ্ৰীষ্টাব্দৰ পৰা হক যুগৰ আৰম্ভণি হৈছিল বুলি ধৰা হয় ওকে নেক্সট কোৱেশ্চন to চাওক which of the following is the oldest dynasty তলৰ কোনটো হবাটোকৈ প্ৰাচীন বংশ বুলি কৈছে oldest তো প্ৰাচীন বংশৰ কথা যদি উঠে তো যাব অপচন সি মৌৰ্যন ডাইনেষ্টি ইয়াৰ ভিতৰত অপচন সাইডৰ ভিতৰত যদি আমি চাও মৌৰ্য বংশটোৱে প্ৰাচীন বংশ হয় নেক্সট কোৱেশ্চন ডিউৰিং হুজ ৰেইন ডিড দা প্ৰস্টিকিউটৰ হিউৱেনচাং ভিজিট ইণ্ডিয়া চীনা পৰিব্ৰাজক হিউৱেনচাং কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল সো ইয়াতে আমি দুটা কোৱেশ্চন পাইছো যে চীনা হিউৱেনচাং কোৰ পৰিব্ৰাজক আছিল কোৰ ট্ৰেভেলাৰ আছিল তো তেওঁ আছিল চীনৰ হয়নে ইয়াত সুধিছে যে কাৰ শাসনকালত আহিছিল সো কাৰ শাসনকালত আহিছিল এটো হৈছে অপচন ডি হৰ্ষবৰ্ধনৰ শাসনকালত আহিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ মেঘদূত মেঘদূতৰ ৰচক কোন ঠিক আছে মেঘদূতৰ ৰচক তো এটো হৈছে অপচন ডি কালিদাস ওকে Next question to sound a famous astronomer of ancient India was প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হল প্ৰাচীন ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ কোন আছিল অপচন বি আৰ্যভট্ট নেক্সট কোৱেশ্চন which god does the গুণমালা describe গুণমালাই কোনজন ভগৱানৰ বিষয়ে বৰ্ণনা কৰে ঠিক আছে গুণমালাই কোনজন ভগৱানৰ বিষয়ে বৰ্ণনা কৰে সুধিছে তো ইয়াতে উত্তৰ হ'ব অপচন এ লৰ্ড কৃষ্ণ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে বৰ্ণনা কৰে আৰু গুণমালা কোনে ৰচনা কৰিছিল আহিব পাৰে তো আমি এটো জানি থোৱাটো ভাল যে শ্ৰীমন্ত শংকৰদেৱে গুণমালা ৰচনা কৰিছিল ওকে নেক্সট কোৱেশ্চন বৰ্জাৱলী ল্যাঙ্গুৱেজ ইজ এ মিক্সচাৰ অফ আসামিজ এণ্ড বৰ্জাৱলী ভাষাটো হৈছে অসমীয়া আৰু দেশ ভাষাৰ মিশ্ৰণ অৰ্থাৎ অসমীয়া আৰু কি ভাষাৰ মিশ্ৰণ হয় বৰ্জাৱলী ভাষাটো তো এটো হৈছে অপচন ডি মৈথিলী ভাষাৰ মিশ্ৰণ হয় ওকে নেক্সট কোৱেশ্চন তো চাওক হু ফাৰ্স্ট প্ৰিন্টেড কীৰ্তন ঘোষা কোনে প্ৰথমে ছপা কৰিছিল ঠিক আছে প্ৰথমে কোনে ছপা কৰিছিল আহিছে সো ইয়াতে যদি আমি শুদ্ধ উত্তৰটো চাও এটো হৈছে অপচন বি হৰিবিলাস আগৰৱালাই প্ৰথমতে কীৰ্তন ঘোষা ছপা কৰিছিল ওকে নেক্সট কোৱেশ্চনটো যদি আমি চাও দা নৱগ্ৰহ টেম্পল অফ গুৱাহাটী ইজ সিটুৱেটেড অন দা ক্ৰেষ্ট অফ দা হিল অৰ্থাৎ কোনখন পাহাৰৰ শিখৰত গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ আছে ঠিক আছে আমি নৱগ্ৰহ মন্দিৰৰ বিষয়ে সকলোৱে শুনিছো বা কিছু আমি দেখিছো তো এটো গুৱাহাটীৰ কোনখন পাহাৰৰ শিখৰত আছে সুধিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেটো যাব অপচন বি চিত্ৰাচল হিল অৰ্থাৎ চিত্ৰাচল পাহাৰৰ শিখৰত আছে আৰু এই মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল ঠিক আছে 1752 1752 চনত ৰাজেশ্বৰ সিংহই এই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰোৱাইছিল ওকে নেক্সট কোৱেশ্চন তো চাওক which of the following princes of Kamrup kingdom married king Meghbahan of the Ganada dynasty of Kashmir কামৰূপ ৰাজ্যৰ কোন গৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ঠিক আছে তো কোন গৰাকী আছিল ৰাজকন্যা গৰাকী এজন অপচন সি অমৃত প্ৰভা ওকে নেক্সট কোৱেশ্চন which of the following Burman king performed Ashwamedh or horse sacrifice to throw off the Gupta empire তলৰ কোনজন বৰ্মন ৰজাই অশ্বমেধ বা ঘোঁৰা বলি কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মন ঠিক আছে অপচন বি মহেন্দ্ৰ বৰ্মনে নেক্সট কোৱেশ্চন হোৱাট ওয়াজ দা ইউজুৱেল শেপ অফ দা কছাৰী কইন কছাৰী মুদ্ৰাৰ যেটো সাধাৰণ আকৃতি হেতু কি আছিল ঠিক আছে কছাৰী সকলৰ যে মুদ্ৰা আছিল তাৰ যেটো নৰমাল শেপ আৰু নেচাৰেল শেপ হেতু কি আছিল তো এটো আছিল অপচন সি হেক্সাগোনাল অৰ্থাৎ খৰভুজ আকৃতিৰ আছিল ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে আমাক which one of the following volcanoes is called the lighthouse of the Mediterranean অৰ্থাৎ নিম্নলিখিত কোনটো আগ্নেয়গিৰি ভূমধ্য সাগৰৰ আলোক স্তম্ভ বুলি কোৱা হয় ঠিক আছে ভূমধ্য সাগৰৰ আলোক স্তম্ভ বুলি কোনটো আগ্নেয়গিৰি কোৱা হৈছে তো এটো হৈছে অপচন ডি ষ্ট্ৰমলি আগ্নেয়গিৰি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following city is on the bank of the Nile river তলৰ কোনখন চহৰ নীল নদীৰ পাৰত অৱস্থিত হয় ঠিক আছে নীল নদীৰ পাৰত কোনখন চহৰ অৱস্থিত তো এটো হৈছে অপচন বি খাৰ্টুম চহৰখন নেক্সট কোৱেশ্চনটো যদি আমি চাও which Indian river declared as the national river of India তো কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে ওকে ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে তো এটো কোনটো হ'ব এটো হৈছে অপচন সি গংগা নদী ঘোষণা কৰা হৈছে ঠিক আছে 2008 চনত মনৰ ৰাখিব
8ত 2008 চনত গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ৰিভাৰ ইজ দা পোং ডেম হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট বিল্ড কোনখন নদীৰ ওপৰত এটো পোং ডেম জলবিদ্যুৎ শক্তি প্ৰকল্প আছে এটো নিৰ্মাণ কৰা হৈছে তো এই যেটো নদী এখন আছে অপচন সি বিয়াস ঠিক আছে এটো সি নহয় বি হ'ব বিয়াস নদীৰ ওপৰত ওকে তো এই ডেমটো হিমাচল প্ৰদেশত অৱস্থিত হয় কোট আছে যদি পৰীক্ষাত প্ৰশ্ন আহে তো এটো মনত ৰাখি থব হিমাচল প্ৰদেশত আছে ওকে নেক্সট কোৱেশ্চন which one of the following is a rabi crop তলৰ কোনবিধ ৰবি শস্য হয় কোনটো হ'ব ৰাইস জোৱাৰ কটন অৰ পিচ তো ইয়াৰ যেটো উত্তৰ এটো হৈছে অপচন ডি পিচ অৰ্থাৎ মাহটো এক প্ৰকাৰৰ কি হয় ৰবি শস্য হয় বাকি কিটা কি হয় বাকি কিটা হৈছে খাৰিফ শস্য ওকে নেক্সট কোৱেশ্চন which among the following tribal leaders was regarded as an incarnation of god and father of the world তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ বুলি গণ্য কৰা হয় বা জগতৰ পিতা হিচাপে গণ্য কৰা হয় তো তেখেত হৈছে অপচন সি বিৰসা মুণ্ডা ঠিক আছে এটো মনত ৰাখি থব নামটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন ভক্ত তুকাৰাম was a contemporary of which Mughal emperor ভক্ত তুকাৰাম কোনজন মুঘল সম্ৰাটৰ সমসাময়িক আছিল তো ঠিক আছে কোনজন মুঘল সম্ৰাট তো এটো হৈছে অপচন সি জাহাংগীৰৰ সমসাময়িক আছিল নেক্সট কোৱেশ্চন from whom did Ranjit Singh acquire the world famous diamond the কোহিনুৰ ৰঞ্জিত সিংহে কাৰ পৰা পৃথিৱী বিখ্যাত কোহিনুৰ হীৰাটো লাভ কৰিছিল ওকে বিখ্যাত কোহিনুৰ হীৰাটো ৰঞ্জিত সিংহে কাৰ পৰা লাভ কৰিছিল তো এটো হৈছে অপচন সি শাহ সুজাৰ পৰা লাভ কৰিছিল ওকে নেক্সট কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চন এটো হু was the founder of the second Afghan empire in India ভাৰতত দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াৰ যেটো ৰাইট আনসাৰ এটো হৈছে অপচন ডি শেৰশাহ ঠিক আছে শেৰশাহ আছিল ভাৰতৰ দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তো আজি এই কোৱেশ্চনখিনি আমি চালো যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি যাব আৰু আমাৰ এই স্মাৰ্ট ক্লাसेस ইউটিউব চেনেলটো সাবস্ক্ৰাইব এটা কৰি দিব ঠিক আছে আৰু যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ এক্সামৰ কাৰণে বা ডিআৰই এক্সামৰ কাৰণে পিডিএফ কিটা লাগে তেতিয়া হলে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব 8133840965 ওকে এই নম্বৰটোত মেছেজ কৰি আপোনালোকে খুব কম মূল্যত আটাইতকৈ কম মূল্যত আপোনালোকে পিডিএফ খিনি লাভ কৰিব পাৰিব ধন্যবাদ